যাব নালাগে দেই, আমি এফালে ওলাই যাম। আমাৰ শিৱসাগৰৰ চহৰৰ এগৰাকী অতি জনপ্ৰিয় ব্যক্তি, একাধাৰে তেওঁ এগৰাকী সাংবাদিক, ইংৰাজী অসমীয়া দুয়োটা ভাষাতে বুটপুতি থকা। তাতকৈ ডাঙৰ কথা হ'ল তেখেত এগৰাকী চিত্ৰশিল্পী। আমাৰ সমসাময়িক আমি একেলগে সাংবাদিকতা আৰম্ভ কৰিছিলোঁ শ্ৰীযুত নৰেন গগৈ ডাঙৰীয়া। নৰেন গগৈ ডাঙৰীয়া অকালতে স্বৰ্গগত হয়। তেখেতে পিতৃ মাতৃ আৰু একমাত্ৰ কন্যা সন্তান আৰু সহধৰ্মিনীক এৰি থৈ যায়। গতিকে আজি নিজে এগৰাকী সাংবাদিক হিচাপেও বা আমাৰ এগৰাকী সতীৰ্থৰূপে তেখেতৰ খবৰ ল'বলৈ আহিছোঁ। গতিকে আমাৰ সকলো সাংবাদিক ইয়াত আছে আমাৰ বৃহত্তৰ শিৱসাগৰৰ। নৰেন গগৈৰ আত্মাৰ সদ্গতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে পৰিয়ালটোৰ সৈতে এই বিপদৰ সময়ত আমি থিয় দিছোঁহি। আৰু কন্যা সন্তানটিৰ গোটেই পৰিয়ালটোৰ একমাত্ৰ সম্বল আছিল নৰেন। গতিকে নৰেনৰ বৰ্তমানত পৰিয়ালটোৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাটো অতি স্বাভাৱিক। বিশেষ একো কৰিব, ডাঙৰ বৃহৎ কিবা একো কৰিব নোৱাৰিলেও ছোৱালীগৰাকীৰ ভৱিষ্যতৰ শিক্ষাৰ্থে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা তেখেতৰ অনুমোদন লৈ আমি এটা অৰিহণা আগবঢ়াম, যাতে পঢ়া অন্তত কিতাপ পত্ৰ ফিজ ইত্যাদিৰ বাবে সামান্য অৰিহণা যোগাব পাৰোঁ। গতিকে মই তেনে এটা কথা মোৰ সতীৰ্থ সাংবাদিক, শিৱসাগৰীয়া সাংবাদিকসকল আৰু পৰিয়ালটোক জনাইছোঁ। আচলতে নৰেনৰ অনুপস্থিতিত তেনেধৰণৰ কোনো সাহায্য, কোনো সহযোগিতাই পূৰণ কৰিব নোৱাৰে। কেৱল পৰিয়ালটোৱেই নহয়, আমাৰ শিৱসাগৰৰ বাবে এক বৃহৎ ক্ষতি। এগৰাকী চিত্ৰশিল্পী, এগৰাকী সাংবাদিকক আমি অকালতে হেৰুৱালোঁ। আৰু আমি এটাই শক্তি অনুভৱ কৰিছোঁ যে সমগ্ৰ সাংবাদিক তথা সমসাময়িক শিল্পী বন্ধুসকল আজি নৰেনৰ পৰিয়ালৰ লগত আছে। আমি সদায় থাকিম। যাব নালাগে দেই, আমি এফালে ওলাই যাম। আমাৰ শিৱসাগৰৰ চহৰৰ এগৰাকী অতি জনপ্ৰিয় ব্যক্তি, একাধাৰে তেওঁ এগৰাকী সাংবাদিক, ইংৰাজী অসমীয়া দুয়োটা ভাষাতে বুটপুতি থকা। তাতকৈ ডাঙৰ কথা হ'ল তেখেত এগৰাকী চিত্ৰশিল্পী। আমাৰ সমসাময়িক আমি একেলগে সাংবাদিকতা আৰম্ভ কৰিছিলোঁ শ্ৰীযুত নৰেন গগৈ ডাঙৰীয়া। নৰেন গগৈ ডাঙৰীয়া অকালতে স্বৰ্গগত হয়। তেখেতে পিতৃ মাতৃ আৰু একমাত্ৰ কন্যা সন্তান আৰু সহধৰ্মিনীক এৰি থৈ যায়। গতিকে আজি নিজে এগৰাকী সাংবাদিক হিচাপেও বা আমাৰ এগৰাকী সতীৰ্থৰূপে তেখেতৰ খবৰ ল'বলৈ আহিছোঁ। গতিকে আমাৰ সকলো সাংবাদিক ইয়াত আছে আমাৰ বৃহত্তৰ শিৱসাগৰৰ। নৰেন গগৈৰ আত্মাৰ সদ্গতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে পৰিয়ালটোৰ সৈতে এই বিপদৰ সময়ত আমি থিয় দিছোঁহি। আৰু কন্যা সন্তানটিৰ গোটেই পৰিয়ালটোৰ একমাত্ৰ সম্বল আছিল নৰেন। গতিকে নৰেনৰ বৰ্তমানত পৰিয়ালটোৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাটো অতি স্বাভাৱিক। বিশেষ একো কৰিব, ডাঙৰ বৃহৎ কিবা একো কৰিব নোৱাৰিলেও ছোৱালীগৰাকীৰ ভৱিষ্যতৰ শিক্ষাৰ্থে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা তেখেতৰ অনুমোদন লৈ আমি এটা অৰিহণা আগবঢ়াম, যাতে পঢ়া অন্তত কিতাপ পত্ৰ ফিজ ইত্যাদিৰ বাবে সামান্য অৰিহণা যোগাব পাৰোঁ। গতিকে মই তেনে এটা কথা মোৰ সতীৰ্থ সাংবাদিক, শিৱসাগৰীয়া সাংবাদিকসকল আৰু পৰিয়ালটোক জনাইছোঁ। আচলতে নৰেনৰ অনুপস্থিতিত তেনেধৰণৰ কোনো সাহায্য, কোনো সহযোগিতাই পূৰণ কৰিব নোৱাৰে। কেৱল পৰিয়ালটোৱেই নহয়, আমাৰ শিৱসাগৰৰ বাবে এক বৃহৎ ক্ষতি। এগৰাকী চিত্ৰশিল্পী, এগৰাকী সাংবাদিকক আমি অকালতে হেৰুৱালোঁ। আৰু আমি এটাই শক্তি অনুভৱ কৰিছোঁ যে সমগ্ৰ সাংবাদিক তথা সমসাময়িক শিল্পী বন্ধুসকল আজি নৰেনৰ পৰিয়ালৰ লগত আছে। আমি সদায় থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।